আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগৰ মৃত্যুত মৰাণত শোক আছাৰ শোক প্ৰকাশ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ সভাপতি বলিষ্ঠ কণ্ঠ প্ৰদীপ নাগ পেট বিষত আক্ৰান্ত হোৱাত পৰিয়ালে যোৱা 4 মাৰ্চত তেজপুৰ টাইমছ চিকিৎসালয়ত ভৰ্তি কৰিছিল। টাইমছত আৰোগ্য লাভ নকৰাত যোৱা 8 মাৰ্চত গুৱাহাটী নেমকেয়াৰ চিকিৎসালয়ত পৰিয়ালে ভৰ্তি কৰে। তেখেত আৰোগ্য নোহোৱাত আৰু জটিল ৰোগ দেখা দিয়াত 15 মাৰ্চত উন্নত চিকিৎসাৰ বাবে দিল্লীস্থিত বেদান্ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও যোৱা কেইদিনমান মৃত্যুৰ সৈতে যুঁজি তেখেত নিয়তিৰ ওচৰত হাৰ মাগি আজি 8 এপ্ৰিলত পুৱতি নিশা প্ৰায় 2 বজাত বেদান্ত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা পৰিয়ালবৰ্গৰ হৈ গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ মৃত্যু আদিবাসী সমাজৰ বৃহৎ ক্ষতি। আছাৰ কেন্দ্ৰীয় সমিতিৰ হৈ ৰেজান সৰু, ৰাজু টিকি, চাক্ৰিয়া চৰেণ, দেৱেন ওৰাং, পুৰণ গঞ্জু, ৰাজা কুজুৰে জানিবলৈ দিয়া মতে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অহা কাইলৈ অৰ্থাৎ 9 এপ্ৰিলত ওদালগুৰি জিলাৰ বেঘাপাৰা গাঁৱৰ নিজা বনগাঁও বাসগৃহত পুৱা 10 বজাত অনুষ্ঠিত কৰা হ'ব। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পৰিয়ালৰ হৈ অতি দুখেৰে জনাব বিচাৰি যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি বলিষ্ঠ আপোচবিহীন নেতা প্ৰদীপ নাগ ডাঙৰে ইতিমধ্যে ইহলীলা সম্বৰণ কৰিছে। সকলোৱে ইতিমধ্যে অৱগত হৈছে। আমি তেখেতৰ মৃত্যুত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পৰিয়ালৰ হৈ গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতক যোৱা 4 মাৰ্চত তেজপুৰ টাইমছত পৰিয়ালৰ লোকে পেট বিষত আক্ৰান্ত হোৱাৰ বাবে ভৰ্তি কৰিছিল। তাত আৰোগ্য লাভ নকৰাত 8 মাৰ্চত নেমকেয়াৰ গুৱাহাটীলৈ স্থানান্তৰিত কৰা হৈছিল। তাতে তেখেতৰ জটিল ৰোগ ধৰা পৰে আৰু সেই সময়ত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু পৰিয়ালৰ লোকে অসম চৰকাৰক আৰ্জি কৰাত অসম চৰকাৰে 15 মাৰ্চত বিশেষ বিমানেৰে দিল্লীৰ বেদান্তা হস্পিটেলত স্থানান্তৰিত কৰে উন্নত চিকিৎসাৰ বাবে আৰু তাতে তেখেত চিকিৎসাধীন হৈ আছিল আৰু আজি 2 দিন ধৰি তেখেতৰ স্বাস্থ্যৰ দ্ৰুতৰ অৱনতি ঘটে আৰু তেখেত মৃত্যুৰ সৈতে যুঁজি আছিল আৰু মৃত্যুৰ সৈতে যুঁজি আজি তেখেত নিয়তিৰ ওচৰত হাৰ মাগি পুৱতি নিশা প্ৰায় 2 বজাত ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যু আদিবাসী সমাজৰ এটা বৃহৎ ক্ষতি। আমি আশা কৰিছোঁ তেখেত আৰোগ্য লাভ কৰি আদিবাসী সমাজলৈ ঘূৰি আহক, আদিবাসী সমাজৰ সমস্যাসমূহৰ পৰা বলিষ্ঠ কণ্ঠৰে মাত মাতি যাওক। সেয়া হৈ নুঠিল। এই সময়ত আমি মৰ্মাহত হৈছোঁ আৰু সকলো দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানক এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অহাকালিলৈ ওদালগুৰি জিলাৰ বেঘাপাৰাৰ তেখেতৰ নিজ বাসগৃহত অনুষ্ঠিত কৰা হ'ব পুৱা 10 বজাত। সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ। ধন্যবাদ।